প্ৰথমতে ক'ব বিচাৰিছোঁ যে বিকাশ নগৰ ক'ৰবাত নহয় ক'ৰবাত যিটো নামাকৰণ কৰিলে এই পথটোৰ ক'ৰবাত নামাকৰণটোৱে ভুল আছিল যে বিকাশ নগৰত এতিয়া বিকাশৰ এই ধৰণে গংগা বৈছে গংগাৰ পানী কিন্তু ক'লা আপুনি যদি চাই দেখিব এই যিটো গংগাৰ পানী ওলাইছে এই যি আপুনি মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ দূৰলৈকে এই ধৰণে বিকাশ নগৰত এতিয়া বিকাশৰ গংগা বৈছে আৰু এই যিটো পথ এই পথটো এই ধৰণে এতিয়া হাৰাশাস্তি খুৱাইছে ইয়াৰ যিসকল স্থানীয় লোক আছে এই পথটোৰে এতিয়া কোনো লোকে অহা যোৱা কৰাৰ কোনো ধৰণৰ আচলতে ইয়াত স্থল নাই আপুনি দেখিছে মই অকণমান সহযোগী মই ভিডিঅ' জাৰ্নেলিষ্ট হৰিবৰক মই অনুৰোধ জনাইছোঁ অকণমান যদি দূৰলৈকে দেখুৱাব বাৰু চাওক আজিৰ তাৰিখত এই ধৰণে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এই ধৰণে এটা ব্যস্ত এটা পথৰ এয়া হৈছে দুৰাৱস্থা আৰু যিমান দূৰলৈকে চাব পাৰি আপুনি এই ধৰণে পানী দেখিব এই তাত কেইবাটাও অট্টালিকা আছে গতিকে সেই অট্টালিকাৰ পৰা যিসকল লোক আহিছে তেওঁলোকে এই ধৰণে তেওঁলোকে বাহন ব্যৱহাৰ কৰি তেওঁলোকে আহিছে কোনো কাৰণতে এই পথটোৰে পাপৰি আপুনি খালী ভৰিলে আপুনি সাহস কৰিব এইকাৰণেই নোৱাৰে ইমানেই গেলা ইমানেই দুৰ্গন্ধ ইমানেই লেতেৰা অপৰিষ্কাৰ এই পানী গছকি যদি ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল যদি এই পথটোৰে আহিব লগা হয় তেতিয়াহ'লে তেওঁলোকৰ যে চৰ্মৰোগ হ'ব সেয়া 100% সেয়া গেৰাণ্টি দিব পাৰি কাৰণ অলপ কিছু সময় পূৰ্বে ইয়াৰ কেইগৰাকীমান স্থানীয় লোকৰ সৈতে কথা পাতিছিলোঁ আমি তেওঁলোকে কৈছে যে তেওঁলোকৰ বহুতৰে এতিয়া চৰ্মৰোগ হৈছে এতিয়া কথাটো হৈছে গুৱাহাটী মহানগৰীৰ এটা ব্যস্ত অঞ্চল আপুনি ঘোঁৰামাৰা আৰু বৰসজাই যিটো সংযোগী এইটো পথ ঘোঁৰামাৰাৰ পৰা বৰসজাই যোৱা এটা ব্যস্ত পথ আৰু এই পথটোত এতিয়া 12 মাহে এই ধৰণে পানী থাকে কেৱল মাত্ৰ আজি বৰষুণ দিছে সেইবাবেই পানী নহয় কিন্তু পাপৰিয়াত ইয়াত যেতিয়াও বৰষুণ নাথাকিলেও এই পথটোৰ আমি আৰু অকণমান দূৰলৈ গৈ যদি পাৰোঁ দেখুৱাম বৰষুণ নাথাকিলেও এই পথটো পানীৰে উপচি পৰে এই ধৰণেই GMCয়ে তাত কাম কৰিছে যে GMCয়ে এই যিটো পথ থাকে এই পথটো মই অকণমান কথাখিনি পাতোঁ দাদা মই অকণমান কিমান দূৰৰ পৰা আহিলে পানী কিমান তালৈ এই পুবেৰণলৈ গৈ আহিলোঁ পানী মানে ইমানখিনি পানী ইয়াতে মানে বাৰিষাতো অৱস্থাই নোহোৱা হৈ যায় তাৰমানে এতিয়া আৰু এই খৰালিতে এই অৱস্থা হয়নে খৰালিতে এই অৱস্থা বাৰিষা আকৌ কি অৱস্থা হৈ থাকে ইমানমান নহয় সাঁতুৰি পাৰ হ'ব লগা হয় সাঁতুৰিব লাগে ইয়াত কেনেকৈ ইয়াত চলাচল কৰে স্থানীয় লোকসকলে আপুনি দেখাই পাইছে কেনেকৈ পাৰ হৈ আছে চাইছেন নাই ইমান লেতেৰা পানী এই পানীৰতো কোনো পধ্যে ঘাঁহ ওলাই যায় গোটেই জানেনে ভৰিত খজুতি একদম এনেকা খজুৱাই তাৰমানে আপুনি ক'ৰ পৰা আহিলে দাদা মই এইফালৰ পৰা আহিলোঁ দাদা পানী কিমান সেইফালে বহুত পানী ফেলে দাদা আজিৰ তাৰিখত খৰাং পৰিলে এতিয়াও গুৱাহাটীত এই ধৰণে এই কলা নৰ্দমাৰ পানী চৰকাৰে নাচায় আমি কেনেকৈ চাম এইটো চৰকাৰে চাব লাগিব না এইটো নাচায় এইফালেও ৰাস্তা দুনিয়াৰ পানী যিফালে আৰু এইটোতো ভালেই পানী ইফালে আৰু বোকা পানী ইফালে দাদা আৰু বহুত লেতেৰা এই পানী আছে ইফালে হয় ইমান পানী ইফালেতো ৰাস্তা গান্দা খান্দাকে থৈ দিছে চৰকাৰে তাত তথাপি একো কৰা নাই এতিয়া চাওক পাপৰি আপুনি চাওক এইখন হৈছে ফলক এয়া হৈছে নাম হৈছে বিকাশ নগৰ আৰু এইখন হৈছে বিকাশ নগৰৰ যিখন ফলক বিকাশ নগৰৰ এই যিটো পথ নাহৰ পথটোৰ নাম হৈছে নাহৰ পথ বিকাশ নগৰলৈ যোৱা এইটো পথ আৰু এই পথটোৰে চাওক এই ধৰণে এতিয়া ইয়াৰ স্থানীয় লোকসকল তেওঁলোকে অহা যোৱা কৰিছে ইমানেই মই কৈছোঁৱে আপুনি কেমেৰাৰ লেন্সত হয়তো উপলব্ধ আপুনি নিজে গম নাপাব পাৰে কিন্তু আমি এই স্থানত গ্ৰাউণ্ড জিৰ'ত আহি আমি যিটো দেখিছোঁ দৃশ্য সেই দৃশ্যৰ পৰা এই ধৰণৰ নলাৰ যিসমূহ পানী যিসমূহ দুৰ্গন্ধ লেতেৰা যিসমূহ পানী সেই পানীৰে এই ধৰণে যিসকল লোক আছে ইয়াৰ যিসকল লোক আছে সেই লোকসকলে এই মুহূৰ্তত অহা যোৱা কৰিছে কিন্তু GMCয়ে যি ধৰণে ইয়াত কাম কৰিলে সকলোতকৈ ডাঙৰ কথাটো হৈছে GMCয়ে যি ধৰণে কাম কৰিলে সেই কামৰ বাবে তেওঁলোকে এতিয়া এই ধৰণে তেওঁলোকে জ্বলা কলা খাব লগা এটা সূচনা হৈছে বিপৰীত ফালে যিটো পথ আছে সেই পথটো যথেষ্ট ওখ কৰি তাত নিৰ্মাণ কৰা হ'ল আৰু এই পথটো এই ধৰণে এতিয়া ডাউনত এই ধৰণে ৰখা হ'ল যাৰ বাবে 12 মাহে ইয়াত পানী থাকে এতিয়াও দেখিছে কেইবাটাও ইয়াত শিক্ষানুষ্ঠান আছে পাপৰি এই পথটোৰে কেইবাখনো চৰকাৰী কেইবাখনো বেচৰকাৰী ইয়াত শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহলৈ এই পথটোৰে যায় কিছু সময় পূৰ্বে আমি সেই দৃশ্য দেখুৱাইছিলোঁ এই পথটোৰে ছাত্ৰ ছাত্ৰীসকল পাৰ হয় অভিভাৱকসকলে নিজৰ সন্তানক লৈ এই পথটোৰে পাৰ হয় গতিকে ভাবক আজিৰ তাৰিখত গুৱাহাটী মহানগৰীত ক'ত কি ধৰণে উন্নয়নৰ গংগা বৈছে কি ধৰণে এই বিকাশ নগৰত যে উন্নয়নৰ গংগা বৈছে এই ছবিখন চোৱাৰ পাছত হয়তো ইয়াৰ যিগৰাকী গুৱাহাটী পৌৰ নিগমৰ যিগৰাকী ইয়াত তেওঁলোকৰ কাউন্সিলৰ আছে তেওঁ হয়তো নিজে চালে গম পাব যে কি ধৰণে তেওঁ ইয়াত কাম কৰিলে বা এই লোকসকলৰ প্ৰতি কিমান তেওঁলোক দায়বদ্ধ কি ধৰণে তেওঁলোকে ইয়াত কাম কৰি এই লোকসকলে কিমান আচলতে হাৰাশাস্তি খাব লগা হৈছে সেই কথাখিনি পাপৰি হয়তো আপুনি ছবিখন চালে গম পাব মই পুনৰবাৰ দেখুৱাইছোঁ এই ধৰণে এতিয়া এই লোকসকলে তেওঁলোকে দৈনন্দিন তেওঁলোকে এই পথটোৰে অহা যোৱা কৰিছে যথেষ্ট এটা বেয়া পথ যথেষ্ট এটা এই ধৰণে শোচনীয় এটা পথ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ